উত্তীৰ্ণ হ'ল ইয়াৰে স্থানীয় দল বাকাৰ সৰুবাকা ইউথ ক্লাবৰ আৰু সৰুবাকা ইউথ ক্লাবৰ উদ্যোগে লোৱা যিটো প্ৰচেষ্টা মই ধন্যবাদ জনাইছোঁ। যোৱাকালি আৰু আজি দুদিনীয়া কাৰ্যসূচীৰে কামৰূপ জিলাৰ ফুটবল ক্লাবৰ এছ'চিয়েশ্যনৰ সহযোগত আৰু সৰুবাকা ইউথ ক্লাবৰ উদ্যোগত দুদিনীয়াকৈ টুৰ্ণামেণ্টখন অনুষ্ঠিত কৰিছিলে আৰু ইয়াত উপস্থিত থাকিব পাই সঁচাকৈ আনন্দিত হৈছোঁ। এইকাৰণে যে কামৰূপ জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা যিসকল যুৱতী আহি ইয়াত দুভৰিৰ ফুটবলৰ খেল দেখুৱালে ৰাইজক আমি সঁচাকৈ আপ্লুত হৈছোঁ আৰু তেখেতসকলৰ দুভৰিৰ যাদুৰ যি ফুটবল খেল সঁচাকৈ প্ৰশংসনীয় আৰু তেখেতসকলে সঁচাকৈ পৰিশ্ৰমৰ মাজেৰে আজি খেলখনত উত্তীৰ্ণ হৈ দুয়োটি দলে ভাল খেল ৰাইজক দেখুৱাইছে আৰু আশা কৰিছোঁ আগন্তুক দিনত তেওঁলোকে এনেকুৱা ধৰণৰ ভাল খেল প্ৰদৰ্শন কৰি নিজৰ লগতে ৰাজ্যখনৰ বা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত তেওঁলোকে যাতে এটা ভাল মান লৈ কেনে জীৱনৰ নিৰ্বাহ ক্ষেত্ৰতো তেওঁলোকে যাতে এটা প্ৰচেষ্টা ল'ব পাৰে। আৰু বৰ্তমান অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যি খেলৰ প্ৰতি উদ্যোগ লৈছে এই উদ্যোগক সঁচাকৈ আমি শলাগ ল'বই লাগিব। অসমৰ প্ৰান্তে প্ৰান্তে লুকাই থকা যিবোৰ উদীয়মান প্ৰতিভাৱান খেলুৱৈ আছে সেই খেলুৱৈসকলক উলিয়াই আনি অসমৰ লগতে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত এটা ভাল মঞ্চ দিয়াৰ যিহেতৰ প্ৰচেষ্টা এই প্ৰচেষ্টাই এই সৰুবাকা ইউথ ক্লাবে এটা সৰু মঞ্চ এই মঞ্চৰ জৰিয়তে তেখেতসকলে এটা পৰিচয় দিব বিচাৰিছে যাতে আজিৰ খেলত আমাৰ সৰুবাকা ইউথ ক্লাবে বিজয় হৈছে। ইয়াতে আমাৰ 8খন টিম আহিছে, বহুত দূৰৰ পৰা আহিছে। এইফালে আমাৰ বন্দাফাৰাৰ পৰা কামৰূপা FC হৈ আহিছে আৰু থুকথুৰা আৰু এনেকৈ ৰাণী কোচিং চেণ্টাৰ আৰু আজৰা। সৰ্বমুঠ কিমানটা টিম আছিলে? সৰ্বমুঠ আমাৰ 8টা টিম আছিলে। আজি চূড়ান্ত বিজয়ী কোন হয়? চূড়ান্ত বিজয় আমাৰ সৰুবাকা ইউথ ক্লাবে হৈছে। উত্তীৰ্ণ হ'ল ইয়াৰে স্থানীয় দল বাকাৰ সৰুবাকা ইউথ ক্লাবৰ আৰু সৰুবাকা ইউথ ক্লাবৰ উদ্যোগে লোৱা যিটো প্ৰচেষ্টা মই ধন্যবাদ জনাইছোঁ। যোৱাকালি আৰু আজি দুদিনীয়া কাৰ্যসূচীৰে কামৰূপ জিলাৰ ফুটবল ক্লাবৰ এছ'চিয়েশ্যনৰ সহযোগত আৰু সৰুবাকা ইউথ ক্লাবৰ উদ্যোগত দুদিনীয়াকৈ টুৰ্ণামেণ্টখন অনুষ্ঠিত কৰিছিলে আৰু ইয়াত উপস্থিত থাকিব পাই সঁচাকৈ আনন্দিত হৈছোঁ। এইকাৰণে যে কামৰূপ জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা যিসকল যুৱতী আহি ইয়াত দুভৰিৰ ফুটবলৰ খেল দেখুৱালে ৰাইজক আমি সঁচাকৈ আপ্লুত হৈছোঁ আৰু তেখেতসকলৰ দুভৰিৰ যাদুৰ যি ফুটবল খেল সঁচাকৈ প্ৰশংসনীয় আৰু তেখেতসকলে সঁচাকৈ পৰিশ্ৰমৰ মাজেৰে আজি খেলখনত উত্তীৰ্ণ হৈ দুয়োটি দলে ভাল খেল ৰাইজক দেখুৱাইছে আৰু আশা কৰিছোঁ আগন্তুক দিনত তেওঁলোকে এনেকুৱা ধৰণৰ ভাল খেল প্ৰদৰ্শন কৰি নিজৰ লগতে ৰাজ্যখনৰ বা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত তেওঁলোকে যাতে এটা ভাল মান লৈ কেনে জীৱনৰ নিৰ্বাহ ক্ষেত্ৰতো তেওঁলোকে যাতে এটা প্ৰচেষ্টা ল'ব পাৰে। আৰু বৰ্তমান অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যি খেলৰ প্ৰতি উদ্যোগ লৈছে এই উদ্যোগক সঁচাকৈ আমি শলাগ ল'বই লাগিব। অসমৰ প্ৰান্তে প্ৰান্তে লুকাই থকা যিবোৰ উদীয়মান প্ৰতিভাৱান খেলুৱৈ আছে সেই খেলুৱৈসকলক উলিয়াই আনি অসমৰ লগতে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত এটা ভাল মঞ্চ দিয়াৰ যিহেতৰ প্ৰচেষ্টা এই প্ৰচেষ্টাই এই সৰুবাকা ইউথ ক্লাবে এটা সৰু মঞ্চ এই মঞ্চৰ জৰিয়তে তেখেতসকলে এটা পৰিচয় দিব বিচাৰিছে যাতে আজিৰ খেলত আমাৰ সৰুবাকা ইউথ ক্লাবে বিজয় হৈছে। ইয়াতে আমাৰ 8খন টিম আহিছে, বহুত দূৰৰ পৰা আহিছে। এইফালে আমাৰ বন্দাফাৰাৰ পৰা কামৰূপা FC হৈ আহিছে আৰু থুকথুৰা আৰু এনেকৈ ৰাণী কোচিং চেণ্টাৰ আৰু আজৰা। সৰ্বমুঠ কিমানটা টিম আছিলে? সৰ্বমুঠ আমাৰ 8টা টিম আছিলে। আজি চূড়ান্ত বিজয়ী কোন হয়? চূড়ান্ত বিজয় আমাৰ সৰুবাকা ইউথ ক্লাবে হৈছে।